নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নবইন্তাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এডুকুৱেষ্টলৈ। আজি পুনৰ মই এটি নতুন বিষয় আপোনালোকৰ আগত লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে কুশলে আছে। আজি আমাৰ প্ৰধান বিষয়টো হৈছে ৰিটছ অৱ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন। এইটো খুবেই গুৰুত্বপূৰ্ণ তথা আমি সকলোৱে জানিবলগীয়া এটি বিষয়। আশা কৰোঁ ভিডিঅ'টি সম্পূৰ্ণকৈ চাই থাকিব। তেন্তে আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। আমাৰ ভাৰতীয় সংবিধানত যিদৰে মৌলিক অধিকাৰ মৌলিক কৰ্তব্যসমূহৰ কথা উল্লেখ কৰিছে, ঠিক সেইদৰে আমাৰ সংবিধানত ভাৰতৰ নাগৰিকসকলৰ বাবে 5টা ৰিট প্ৰদান কৰা হৈছে। এই ৰিটকেইটাৰ জৰিয়তে আমি মৌলিক অধিকাৰসমূহ সুৰক্ষিত কৰি ৰাখিব পাৰোঁ। এতিয়া প্ৰথমে আমি জানিব লাগিব ৰিট মানেনো কি। A writ is a formal written order issued by a body with administrative or judicial jurisdiction in India. ৰিট মানে হৈছে এটা অৰ্ডাৰ তথা এখন ফৰ্মেল লেটাৰ, যিখন ইছ্যু কৰা হয় যদি পাব্লিক অফিচিয়েলৰ বাবে, যদিহে তেখেতসকলে নিজৰ কামসমূহ সুচাৰুৰূপে পালন নকৰে। এই ৰিটসমূহ পাছ কৰিব পাৰি কোৰ্টৰ সহায়ত, আৰু এই ৰিটসমূহৰ জৰিয়তে আমি আমাৰ মৌলিক অধিকাৰসমূহ সুৰক্ষিত কৰি ৰাখিব পাৰোঁ। ভাৰতৰ সংবিধানে আমাক প্ৰদান কৰা সৰ্বমুঠ ৰিটকেইটা হৈছে 5টা। সেই ৰিটকেইটা আৰ্টিকেল 32 আৰু আৰ্টিকেল 226ৰ অধীনত আমি দেখিবলৈ পাওঁ। তাৰোপৰি আমাৰ ভাৰতৰ সংবিধানৰ পাৰ্ট 3ত ফাণ্ডামেণ্টেল ৰাইটছসমূহ দিয়া হৈছে, আৰু এই ফাণ্ডামেণ্টেল ৰাইটছসমূহ আছে আৰ্টিকেল 32ৰ পৰা আৰ্টিকেল 35লৈ। ফাণ্ডামেণ্টেল ৰাইটসমূহ আৰ্টিকেল 12ৰ পৰা 35লৈকে দি থকা বাবে আমি জানিব পাৰোঁ যে আৰ্টিকেল 32টো হৈছে য'ত ৰিটছখিনি লিখা আছে, সেই ৰিটখিনিৰ আৰ্টিকেল 32টো হৈছে এটা ফাণ্ডামেণ্টেল ৰাইট, কিন্তু আৰ্টিকেল 226টো ফাণ্ডামেণ্টেল ৰাইট নহয়। যদিহে কোনো এজন মানুহৰ ফাণ্ডামেণ্টেল ৰাইটছসমূহ ভায়লেট হয়, তেন্তে তেখেতে ডাইৰেক্টলি ইউজ কৰিব পাৰিব আৰ্টিকেল 32, আৰু আৰ্টিকেল 32ৰ জৰিয়তে তেখেতসকলে এপ্ৰ'চ কৰিব পাৰিব সুপ্ৰিম কোৰ্টক। আগতে উল্লেখ কৰা হৈছে যে ৰিটছসমূহ হৈছে প্ৰটেকশ্যন অফ ফাণ্ডামেণ্টেল ৰাইট। যেতিয়া এজন ইণ্ডিভিজুৱেলৰ ভাৰতৰ সংবিধানে দিয়া মৌলিক অধিকাৰসমূহ ভায়লেট হয়, তেতিয়া আমি আৰ্টিকেল 32 ইউজ কৰিব পাৰোঁ। ধৰক ৰাইট টু এক্সপ্ৰেছ, ৰাইট টু এডুকেশ্যন, এইবোৰ হৈছে ফাণ্ডামেণ্টেল ৰাইট। এইবোৰ ভাৰতীয় নাগৰিক হিচাপে আমাৰ সকলোৱে পোৱা অধিকাৰ। এই অধিকাৰসমূহ যদি কোনোবাই আমাৰ পৰা লৈ যায়, তেন্তে আমি আৰ্টিকেল 32ৰ সহায়ত আমি সুপ্ৰিম কোৰ্টক এপ্ৰ'চ কৰিব পাৰিম। লগতে আৰ্টিকেল 226ৰ জৰিয়তে আমি হাই কোৰ্টক এপ্ৰ'চ কৰিব পাৰোঁ। আৰ্টিকেল 32ৰ বাবে সুপ্ৰিম কোৰ্টক কোৱা হয় প্ৰটেক্টৰ এণ্ড গেৰাণ্টৰ অফ ফাণ্ডামেণ্টেল ৰাইট। লগতে ডক্টৰ B.R. আম্বেদকাৰে কৈছিলে যে দ্য হাৰ্ট এণ্ড সোল অফ দ্য কনষ্টিটিউশ্যন এই আৰ্টিকেল 32। আৰ্টিকেল 32 আৰু আৰ্টিকেল 226এ আমাক সমানে অধিকাৰ দিয়ে। আৰ্টিকেল 32ৰ জৰিয়তে আমি যিদৰে সুপ্ৰিম কোৰ্টক এপ্ৰ'চ কৰিব পাৰোঁ, ঠিক সেইদৰে আৰ্টিকেল 226ৰ জৰিয়তে আমি হাই কোৰ্টক এপ্ৰ'চ কৰিব পাৰোঁ। এইখিনিয়ে ডিফাৰেঞ্চ হয় মেইন। যদিও এটা ৰুল বান্ধি থোৱা হৈছে যে আমি প্ৰথমতে এপ্ৰ'চ কৰিব লাগে হাই কোৰ্টত। হাই কোৰ্টবোৰ ষ্টেটত থাকে আৰু সুপ্ৰিম কোৰ্ট দিল্লীত আছে। আমি প্ৰথমতে এপ্ৰ'চ কৰিব লাগে আমাৰ ষ্টেটৰ কোৰ্ট হাই কোৰ্টত, আৰু তাৰপিছতহে আমি হাই কোৰ্টৰ পিছতহে আমি সুপ্ৰিম কোৰ্টক এপ্ৰ'চ কৰিব পাৰোঁ। কিন্তু আৰ্টিকেল 32ত উল্লেখ কৰিছে যে আমি সুপ্ৰিম কোৰ্টক ডাইৰেক্টলিও এপ্ৰ'চ কৰিব পাৰোঁ। যদিহে আমি সুপ্ৰিম কোৰ্টক ডাইৰেক্টলি এপ্ৰ'চ কৰিব যাওঁ, তেন্তে আমি এক্সপ্লেইন কৰিবলগীয়া হয় যে আমি কি কাৰণত হাই কোৰ্টক প্ৰথমতে এপ্ৰ'চ নকৰি সুপ্ৰিম কোৰ্টক ডাইৰেক্টলি এপ্ৰ'চ কৰিব আহিছোঁ। লগতে আৰ্টিকেল 32 আৰু আৰ্টিকেল 226এ আমাক ইছুৱেঞ্চ অফ ৰাইটছৰো অধিকাৰ দিয়ে। যদিও আগতে উল্লেখ কৰা হৈছে যে আৰ্টিকেল 32 আৰু আৰ্টিকেল 226এ আমাক সম্পূৰ্ণ একেই অধিকাৰ প্ৰদান কৰে, যদিও আৰ্টিকেল 32 আৰু আৰ্টিকেল 32 আৰু আৰ্টিকেল 226ৰ মাজত প্ৰধানকৈ দুটা ডিফাৰেঞ্চ আমি দেখিবলৈ পাওঁ। সেইকেইটা হৈছে প্ৰধানকৈ আৰ্টিকেল 32ৰ জৰিয়তে আমি ফাণ্ডামেণ্টেল ৰাইটছৰহে প্ৰটেকশ্যন ল'ব পাৰোঁ,
কিন্তু আৰ্টিকেল 226ৰ জৰিয়তে আমি ফাণ্ডামেণ্টেল ৰাইটছৰ উপৰিও আন বিষয়সমূহৰ ওপৰতো এই অধিকাৰ ল'ব পাৰোঁ। এইটো এটা প্ৰধান ডিফাৰেঞ্চ হয় আৰ্টিকেল 32 আৰু আৰ্টিকেল 226ৰ মাজত। তাৰোপৰি আৰ্টিকেল 32 আমাৰ কনষ্টিটিউশ্যনৰ পাৰ্ট 3ত আছে আৰু এইটো এটা ফাণ্ডামেণ্টেল ৰাইটছ হয়, মই আগতে উল্লেখ কৰিছোঁ। তাৰোপৰি কিন্তু আৰ্টিকেল 226টো এটা ফাণ্ডামেণ্টেল ৰাইটছ নহয়। এইখিনিয়ে প্ৰধান ডিফাৰেঞ্চ হয় আৰ্টিকেল 32 আৰু 226ৰ ওপৰত। আমাৰ ভাৰতৰ সংবিধানে 5টা ৰিট প্ৰদান কৰিছে। সেই ৰিটকেইটা হৈছে হেবিছ কৰ্পাছ, মেণ্ডামাছ, চাৰ্চিয়ৰি, প্ৰহিবিশ্যন আৰু শেষত কিয় ৱাৰাণ্ট। এই গোটেইকেইটা শব্দ লেটিন ভাষাৰ পৰা লোৱা হৈছে আৰু এই ৰিটকেইটা ইংলিছ ল'ৰ পৰা আমি বড়ো কৰিছোঁ। এতিয়া আমি জানিবলৈ চেষ্টা কৰোঁ আহক এই 5টা ৰিটৰ বিশদভাৱে। প্ৰথম ৰিটটোৱে হৈছে হেবিছ কৰ্পাছ আৰু এই ৰিটটো সকলোতকৈ বেছিকৈ ইউজ কৰা ৰিট হয়। ধৰি লওক এজন মানুহক পুলিচে ডিটেইন কৰিছে, মানে ধৰি লৈ গৈছে। সেই মানুহজনক জেলত লৈ যোৱা দুটা কাৰণ হ'ব পাৰে। এটা কাৰণ হৈছে লফুল আৰু আন এটা কাৰণ হৈছে আনলফুল। যদিহে লফুল ডিটেনশ্যন হয়, যদি লফুলি যে তেখেতে কিবা এটা ভুল কাম কৰিছে সেইবাবে ধৰি নিয়া হৈছে, তেনেহ'লে এই ৰিটৰ কোনো কাম নাই। কিন্তু যদিহে তেখেতক আনলফুলভাৱে ধৰি নিছে, তেন্তে এই ৰিটৰ জৰিয়তে তেখেতক মুকলি কৰিব পৰা যায়। যিজন মানুহক ধৰি নিয়া হৈছে তেখেতৰ যিকোনো ৰিপ্ৰেজেণ্টেটিভে যদি হেবিছ কৰ্পাছৰ জৰিয়তে ছুপ্ৰিম কোৰ্টক এপ্ৰ'চ কৰে, তেন্তে তেখেতক মুকলি কৰি আনিব পৰা যায়। ইয়াৰ জৰিয়তে যদিহে আনলফুলি তেখেতক ধৰি নিয়া হৈছে, তেন্তে তেখেতৰ পাৰ্চনেল লিবাৰ্টি তথা ফাণ্ডামেণ্টেল ৰাইটছ ভায়লেট কৰা হৈছে তেখেতৰ এগেইনষ্টত। সেইকাৰণে এই ৰিটৰ জৰিয়তে ইয়াক ষ্টপ কৰিব পৰা যায়, বাধা দিব পৰা যায়। হেবিছ কৰ্পাছৰ বিষয়ে জানিবলৈ আমি এটা কেছ ষ্টাডি কথা বুজিব পাৰোঁ। সেইটো হৈছে ৰুডেল শ্বাহ ভাৰ্চেছ ষ্টেট অফ বিহাৰ। এই কেছত এজন ইণ্ডিভিজুৱেলে অলৰেডি জেলত থাকি নিজৰ যি শাস্তি আছিলে সেইখিনি পূৰণ কৰাৰ পিছত আকৌ পুনৰ তেখেতক 14 বছৰৰ কাৰণে শাস্তি দিয়া হৈছিলে আৰু সেই সময়ত তেখেতৰ নিজৰ ৰিপ্ৰেজেণ্টেটিভে ছুপ্ৰিম কোৰ্টক এপ্ৰ'চ কৰি এই হেবিছ কৰ্পাছ ব্যৱহাৰৰ জৰিয়তে তেখেতক তৎক্ষণাতভাৱে মুকলি কৰি অনা হৈছিলে। এই হেবিছ কৰ্পাছ ইছ্যু কৰা হয় পাব্লিক অথৰিটি আৰু প্ৰাইভেট ইণ্ডিভিজুৱেল দুয়োটাৰ ওপৰতে। তাৰ পিছৰ প্ৰধান ৰিটটোৱে হৈছে মেণ্ডামাছ, মানে হৈছে উই কমাণ্ড, উই অৰ্ডাৰ। এই ৰিটৰ জৰিয়তে যদিহে কোনো পাব্লিক বডি, কৰ্পৰেশ্যন, ট্ৰাইব্যুনেল, গভৰ্ণমেণ্ট, পাব্লিক অফিচিয়েলে যদি নিজৰ কাম সুচাৰুৰূপে পালন নকৰে, তেন্তে এই মেণ্ডামাছ ৰিট হাইকোৰ্ট আৰু ছুপ্ৰিম কোৰ্টে ইছ্যু কৰি তেখেতসকলক নিজৰ ডিউটি সুচাৰুৰূপে পালন কৰিবলৈ বাধ্য কৰাব পাৰে। কিন্তু এই ৰিট কেতিয়াও ইছ্যু কৰিব নোৱাৰে প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, ষ্টেটৰ গভৰ্ণৰৰ ওপৰত, প্ৰাইভেট ইণ্ডিভিজুৱেল আৰু বডি তেখেতসকলৰ ওপৰত এই ৰিটটো কেতিয়াও ইছ্যু কৰিব নোৱাৰে। তাৰ পিছৰ ৰিটটোৱে হৈছে চাৰ্চৰাৰী, মানে হৈছে টু বি চাৰ্টিফাইড অৰ টু বি ইনফৰ্মড। এইটো ৰিট ইছ্যু কৰা হয় হাইকোৰ্ট আৰু নতুবা ছুপ্ৰিম কোৰ্টে তেখেতৰ লোৱাৰ কোৰ্ট অৰ ট্ৰাইব্যুনেলৰ ওপৰত। এই ৰিটৰ জৰিয়তে নিজৰ লোৱাৰ কোৰ্টত যদিহে কোনো এটা কেছ ফাইল কৰা হৈছে, তেন্তে তেখেতসকলে এই ৰিট ইউজ কৰি সেই কেছটো লোৱাৰ কোৰ্টৰ পৰা হাইকোৰ্ট নতুবা ছুপ্ৰিম কোৰ্টলৈও আনিব পাৰে। লগতে কিবা যদি এটা জাজমেণ্ট দিয়া হৈছে, সেই জাজমেণ্টটো যদি আনলফুল হিচাপে দিয়া হৈছে, তেন্তেও তাক বাধা দিব পাৰে। তাৰ পিছৰ প্ৰধান ৰিটটোৱে হৈছে প্ৰহিবিশ্যন। প্ৰহিবিশ্যন মানে হৈছে টু ফৰবিড। হাইকোৰ্ট আৰু ছুপ্ৰিম কোৰ্টে বাধা দিব পাৰে ট্ৰাইব্যুনেল, লোৱাৰ কোৰ্টে যদি নিজৰ জুৰিডিকশ্যনৰ পৰা বাহিৰত গৈ যদি কিবা এটা কাম কৰে, তেন্তে তেখেতসকলে তথা হাইকোৰ্ট আৰু ছুপ্ৰিম কোৰ্টে বাধা দিব পাৰে সেই কাম কৰাৰ পৰা। ফৰ এক্সাম্পল, নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলে নিজৰ জুৰিডিকশ্যনত থাকি যি কাম কৰে কৰিব পাৰে। কিন্তু যদিহে তেখেতসকলে নিজৰ জুৰিডিকশ্যনৰ পৰা বাহিৰত গৈ কিবা এটা কাম কৰে, তেন্তে ছুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টে তেখেতসকলক বাধা প্ৰদান কৰিব পাৰে এই ৰিটছৰ জৰিয়তে।
প্ৰহিবিশ্যনৰ জৰিয়তে। প্ৰহিবিশ্যন মানে হৈছে টু ফৰবিড। তাৰ পিছৰ প্ৰধান তথা শেষৰ ৰিটছটোৱে হৈছে কিউ ৱাৰাণ্টো। কিউ ৱাৰাণ্টো মানে হৈছে বাই হোৱাট অথৰিটি অৰ ৱাৰেণ্ট। হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ অধিকাৰ থাকে যদিহে কোৰ্টে কোনো এটা বিষয় ক্লেইম কৰে বা ইছ্যু কৰে কোনো এটা বিষয়ৰ ওপৰত, তেন্তে তেখেতসকলৰ সোধাৰ অধিকাৰ আছে যে কি অথৰিটিৰ আণ্ডাৰত এই নিৰ্দিষ্ট বিষয়টো লোৱা হৈছে। তাৰোপৰি কোনো এজন পাব্লিক অফিচিয়েলে যদি এটা অফিচ হোল্ড কৰি আছে, তেন্তে তেওঁকো সুধিব পাৰে যে এই পষ্টটোৰ কাৰণে তেখেত এলিজিবল হয় নে নহয়। আশা কৰোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোক সকলোৱে উপকৃত হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পাইছে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি থ'ব, যাতে পৰৱৰ্তী সময়ত আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সময়মতে লাভ কৰিব পাৰে। আমাৰ তলত এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যন বক্সত ইনষ্টাগ্ৰাম, ফেচবুক আৰু টুইটাৰৰ লিংকসমূহ দি থোৱা হৈছে, যাৰ জৰিয়তে আপোনালোকে আমাক ফ'ল' কৰাৰ লগতে আপোনালোকৰ বিভিন্ন মতামত আৰু পৰৱৰ্তী সময়ত আপোনালোকে কেনেকুৱা ভিডিঅ' চাব খোজে সকলোবোৰ কথা লিখি আমাক প্ৰেৰণ কৰিব পাৰিব, লগতে আমাৰ লগত কথাও পাতিব পাৰিব। আশা কৰোঁ সকলোৱে ভালেই থাকিব। পুনৰ এটি নতুন ভিডিঅ'ৰ জৰিয়তে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আহিছোঁ। নমস্কাৰ।